এ ভারতৰ কি মহাভাগ্য ছিল শ্ৰী শংকৰ শ্ৰী মাধৱ নাম লৈ শিষ্যভাৱে গোলক চাৰি একে ব্ৰহ্ম দুইজন আইল একে ব্ৰহ্ম দুইজন একে ব্ৰহ্ম দুইজন একে ব্ৰহ্ম দুইজন একে ব্ৰহ্ম দুইজন চিদানন্দ আৰু সনাতন চিদানন্দ আৰু সনাতন শংকৰ মাধৱ গুৰু হে শ্রীপজখোয়া সুতপদ আস্তি নাস্তি ভক্তি নারায়ণ ইয়ে যে হাং অভিৰ কন্যা কনৈশ্য শক্তৌৰ সজ্জা ইহে ধিত্তাং ধিত্তাং ধিকত ধিকতাং তিখত তিখতাং বৈকুণ্ঠে তাল খোল বাদ্য বাজত সভাসদ পদধূলা আশীৰে তুলি লওঁ বৈকুণ্ঠৰ দেৱনাথ উতপতি কহিবাত লওঁ বাৰ ভাগী নাটক আনি থাপি থৈলে থানে থানে সভাপতি ঈশ্বৰক ভজিব কোন স্থানে শুনিও কহুৱাবে আসনৰ নিৰ্ণয় আসনৰ মধ্যত বিষ্ণু প্ৰকাশ হয় জয় জয় কৃষ্ণ কৃপা অমিত সাগৰ যাৰ পদে সেৱন্ত বিঞ্চি মহেশ্বৰ যাৰ কৃপালে সিদ্ধি হয় মনস কাম হেন কৃষ্ণক কৰো সহস্ৰ প্ৰণাম সহস্ৰ প্ৰণাম ব্ৰহ্মাদেৱে গায় গীত ব্ৰহ্মাদেৱ বায়নে খোলক বজায় ইন্দ্ৰ আদি দেৱগণে পালি হৈয়া গায় কাৰ্তিক গণপতি দুটি নেগেৰা বজাই বাক লৈলা দেখি তিনয়নৰ মনত মহাৰংগ ভৈলা সেই সময়ত সূত্ৰধাৰ হৈ নাচে নাৰদ দেৱ ঋষি কাম আদি অপেশ্বৰা নাচন্ত হৰিষি সেই সময়ত বাইশ্য অৱতাৰ ধৰে প্ৰভু নাৰায়ণ ইষব ভাৱক দন্ত সহস্ৰ সাধুজন এই মতে বৈকুণ্ঠৰ দেৱনাথ জানিবা নিশ্চয় মহা মহা মহন্ত হবে আকেশে কহয় আকেশে কহয় হৰি